তিতাবৰ মৰঢলিত পৰম্পৰাগত ঠেঙাল কছাৰী জনগোষ্ঠীয় জাতীয় উৎসৱ তৰা চিৰা বিহু চত মাহৰ দ্বিতীয়টো বুধবাৰে পৰম্পৰাগতভাৱে উদযাপন কৰা হয়। এই উৎসৱ সদৌ অসম ঠেঙাল কছাৰী যোৰহাট জিলা সমিতি, সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা আৰু সদৌ অসম ঠেঙাল কছাৰী মহিলা সংগঠনৰ লগতে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে তিতাবৰ মৰঢলিত উদযাপন কৰা হয় ঠেঙাল কছাৰী জনজাতীয় তৰা চিৰা বিহু। পৰম্পৰা অনুসৰি গাঁৱৰ জ্যেষ্ঠসকলে ৰাইজৰ সহযোগত পূৰ্বতে পাহাৰীয়া অঞ্চলসমূহৰ পৰা তৰাগছ আনিবলৈ যোৱাৰ লগতে যাত্ৰাপথত আমৰলি পৰুৱাৰ টোপ, কেঁকুৰা, কুচিয়া, মাছ ধৰা আদি পৰ্বৰ লগতে পাহাৰীয়া অঞ্চলসমূহত বনৰীয়া হাঁহ কুকুৰা আদি চিকাৰ কৰিছিল। আধুনিকতাৰ খামখুমীয়াত তেতিয়াৰ এই বিহুৰ মাদকতা সম্প্ৰতি হেৰাই যোৱাৰ সময়তে পূৰ্বৰ সেই পৰম্পৰা পুনৰ জিলিকাই তুলিবলৈ প্ৰয়াস কৰিছে জনগোষ্ঠীটোৰ উদ্যোক্তাসকলে। হয়, আমি সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ তৰফৰ পৰা সকলোকে আপোনালোকৰ হৈ দ্বাৰা তৰা চিৰা বিহু আন্তৰিক শুভেচ্ছা লগতে আগন্তুক নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আচলতে আমাৰ ঠেঙাল কছাৰী জনগোষ্ঠীৰ এটা পৰম্পৰাগত তৰা চিৰা বিহু উদযাপন কৰা এটা দিন। চ'তৰ দ্বিতীয় বুধবাৰে এইটো আয়োজন কৰে। আচলতে পুৰণা কালৰ পৰাই গৰুৰ নতুন জৰিডাল বনাবৰ কাৰণে তৰা চিৰা বিভিন্ন জেগাৰ পৰা আমাৰ লোকসকলে তৰা আনি পেলাই পঘাডাল বনাই গৰুক নতুনকৈ পঘাডাল দিয়া যায়, যাতে সেই পঘাডালৰ দ্বাৰা কোনো যাতে বেমাৰ আজাৰ নহয় তাৰ কাৰণে সেই ব্যৱস্থা প্ৰণালী লয়। তৰা আচলতে তৰা গছৰ বৈজ্ঞানিক নাম হৈছে এলপাইনিয়া নাইগ্ৰা। তো ইয়াৰ মূল মেডিচিনেল প্ৰপাৰ্টিটোৱে হৈছে এণ্টি ফাংগল, এণ্টি বেক্টেৰিয়েল। তো এইটো সঁচাকৈ আমি অভিভূত যে তেতিয়াই তেওঁলোকে গম পাইছিল যে এইটো এটা এণ্টি ফাংগল, এণ্টি বেক্টেৰিয়েল প্ৰজাতিৰ এটা গছ। তো তেতিয়াৰ পৰাই এই বস্তুটো আছিল। আৰু লগতে আমি এইটো ক'ব বিচাৰোঁ যে এই তৰা চিৰা বিহুৱে আমাৰ বৃহৎ অসমীয়া জাতিৰ এটা সমন্বয়ৰ এটা বাৰ্তা যাতে প্ৰেৰণ হওক। অকল ঠেঙাল কছাৰী বুলিয়ে নহয়, আচলতে আমি প্ৰথমতে মই ব্যক্তিগতভাৱে অসমীয়া হিচাপে পৰিচয় দিব বিচাৰোঁ। আৰু সেই অসমীয়া বুলি কোনোবাই যদি প্ৰশ্ন সোধে যে কি বুলি ক'লে অসমীয়া বুলিয়ে কওঁ। লগতে এইটো ক'ব বিচাৰোঁ যে আমাৰ যিটো শান্তিৰ সম্প্ৰীতিৰ যি এনাজৰীডাল, এই এনাজৰীডাল যাতে পুনৰ আৰু প্ৰলেপ হৈ বিভিন্ন ধৰণৰ বাৰে ৰহণীয়া সংস্কৃতিৰ আমাৰ অসমখনৰ যাতে জীপাল হৈ উঠক। অনাগত দিনত আমাৰ যি চুতীয়া, কছাৰী, আহোম, বৰাহী, মৰাণ, মটক সকলোৱে হৈ আমি যাতে বৃহৎ অসমীয়া জাতিৰ যিটো সপোন আজিও বাস্তৱায়িত হ'ব পৰা নাই, যাৰ সংজ্ঞা আমি বিচাৰি পোৱা নাই, এই তৰা চিৰা বিহুৰ দ্বাৰা যাতে আমি সেই সংজ্ঞাটো যাতে পাওঁ, সেই উদ্দেশ্যে আমি সকলোকে পুনৰবাৰ তৰা চিৰা বিহুৰ আন্তৰিক শুভেচ্ছা আৰু আগন্তুক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।